নমস্কাৰ প্ৰিয় দৰ্শকসকল, জানুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জানুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এইটো মাহত আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে, বিশেষকৈ 2026 বৰ্ষৰ প্ৰথমটো মাহ হিচাপত যিহেতু ৰাশিচক্ৰত কেইবাটাও পৰিৱৰ্তন আহিব, চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ এই মাহটোত হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, আৰ্থিক ক্ষেত্ৰ, পাৰিবাৰিক ক্ষেত্ৰ, ব্যৱসায় বাণিজ্য আদি সকলো দিশত 2026 বৰ্ষৰ প্ৰথমটো মাহ কেনেদৰে আৰম্ভ হ'ব সেই বিষয়ে জনাব বিচাৰিছোঁ। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। 2026 বৰ্ষৰ প্ৰথমটো মাহ অৰ্থাৎ জানুৱাৰী মাহটো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ পৰিৱৰ্তনদায়ক মাহ হিচাপত পৰিগণিত হ'ব, কাৰণ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সপ্তমত চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱ পৰিব গৈ আছে। এই চতুৰ্গ্ৰহী ৰাজযোগে আপোনাৰ বিশেষকৈ ব্যক্তিত্বত বহুখিনি পৰিৱৰ্তন দিয়া দেখা যাব। প্ৰথম, আপোনাৰ ৰাশিৰ পৰা পঞ্চম আৰু দশমপতি মঙল গ্ৰহ পূৰ্ণ বলি অৱস্থাত সপ্তমত যিহেতু প্ৰৱেশ কৰিব গৈ আছে, এই সপ্তমত পূৰ্ণ বলি অৱস্থাত থকা মঙল গ্ৰহই আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতি দিব, কৰ্মত উন্নতি প্ৰগতি দিব, আপোনাৰ যদি প্ৰেম সম্পৰ্ক আছে সেই সম্পৰ্কত কিছু পৰিৱৰ্তন লৈ আনিব। বিশেষকৈ সপ্তমৰ মঙল গ্ৰহই আপোনাৰ কৰ্মস্থানত পূৰ্ণ দৃষ্টিৰে কৰ্মত পৰিৱৰ্তন দিয়া দেখা যাব। কৰ্মত লক্ষ্য কৰিব আপুনি ভাল ফলাফল 2026 বৰ্ষৰ প্ৰথমটো মাহতে লাভ কৰিব, কাৰণ মঙল গ্ৰহই যেতিয়া বলি অৱস্থাত যায় তেতিয়াই ৰাশিচক্ৰত সোনকালে পৰিৱৰ্তনবোৰ দিয়া দেখা যায়। গতিকে যিহেতু 2026 বৰ্ষৰ প্ৰথমটো মাহতে মঙল গ্ৰহ উচ্চ অৱস্থাত আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব প্ৰথম পৰিৱৰ্তন আপোনাৰ কৰ্মক্ষেত্ৰত আহিব। লগতে যদি ব্যৱসায় কৰি আছে, ব্যৱসায় বাণিজ্যত আপোনাৰ উৎসাহ উদ্দীপনাবোৰ বহু পৰিমাণে বাঢ়িব, ব্যৱসায় কৰিবলৈ আপোনাৰ আগ্ৰহ ধাউতি বাঢ়িব। আৰু যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি মঙল গ্ৰহৰ থাকিব, যিটো ক্ষেত্ৰত আপোনাৰ মনোবল, সাহস, কৰ্ম দক্ষতা, কৰ্ম কৌশলতা এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত মঙল গ্ৰহই দিয়া দেখা যাব। যিহেতু আপোনাৰ বাবে মঙল গ্ৰহ হৈছে কাৰক গ্ৰহ, গতিকে কাৰক গ্ৰহৰ দৃষ্টি ৰাশিৰ ওপৰত পৰিলে সেই ব্যক্তিগৰাকীক সেই গ্ৰহই বিশেষ পৰিৱৰ্তন দিয়া পৰিলক্ষিত হয়। গতিকে এই 2026 বৰ্ষৰ প্ৰথমটো মাহ অৰ্থাৎ জানুৱাৰী মাহত আপোনাৰ ৰাশিৰ ওপৰত মঙল গ্ৰহই অতি শুভ দৃষ্টি আৰু শুভ প্ৰভাৱ দিয়া দেখা যাব। অৱশ্যে অকণমান কথা বতৰাত কিছু খঙাল ব্যক্তিত্ব আহিব পাৰে। আপুনি কথাবোৰ খঙালভাৱে ক'লে হয়তো কোনোবাই বেয়া পাব পাৰে, গতিকে কথা বতৰাত কিছু সংযম আৰু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আৰু বৈবাহিক ক্ষেত্ৰত যিহেতু মঙল গ্ৰহৰ দৃষ্টি অকণমান খং ৰাগো বঢ়াব, গতিকে আপুনি যদি বিবাহিত তেতিয়াহ'লে সম্পৰ্কত অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে, কাৰণ সম্পৰ্কত গুৰুত্ব নাৰাখিলে হয়তো খং ৰাগে কাজিয়াৰো সূত্ৰপাত আনিব পাৰে। গতিকে সেই দিশত গুৰুত্ব ৰাখিলে বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপুনি লক্ষ্য কৰক এই মাহটো আপোনাৰ বাবে বিশেষ শুভ মাহ হিচাপত পৰিগণিত হ'ব। লগতে মঙল গ্ৰহৰ কৰ্ম হিচাপত আপুনি যদি ডিফেন্স আৰু মেডিকেল এই দুয়োটা ক্ষেত্ৰত এইকেইটা দিনত আগবাঢ়ে তেতিয়াহ'লে সুফল পোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। একেদৰে জানুৱাৰী মাহত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব। শুক্ৰ গ্ৰহ হৈছে আপোনাৰ চতুৰ্থ আৰু একাদশপতি। চতুৰ্থ একাদশপতি হৈ সপ্তমত প্ৰৱেশ কৰাটো আপোনাৰ বাবেও শুভদায়ক, কাৰণ শুক্ৰ গ্ৰহই প্ৰথমতে আপোনাৰ ঘৰত পৰিৱৰ্তন দিব, ঘৰুৱা ক্ষেত্ৰত উন্নতি প্ৰগতি, আৰ্থিক স্থিতি সবল কৰি তোলা দেখা যাব। কাৰণ শুক্ৰ গ্ৰহ হৈছে ধন, ঐশ্বৰ্য আৰু সম্পত্তিৰ কাৰক গ্ৰহ, আৰু ধন ঐশ্বৰ্য সম্পত্তিৰ কাৰক গ্ৰহৰ
সপ্তমত প্ৰৱেশে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি অৱশ্যে তেওঁলোকৰ বিবাহ বাৰুৰ ক্ষেত্ৰত শুভ ফল দিয়া দেখা যাব। গতিকে লক্ষ্য কৰিব আপুনি বৈবাহিক সম্পৰ্কত কিছু শুভ ফল 2026 বৰ্ষৰ প্ৰথমটো মাহতে লাভ কৰিব। লগতে শুক্ৰ মঙ্গলৰ সংযোগে আপোনাৰ বৈবাহিক সম্পৰ্ক অৱশ্যে খুব সুমধুৰ কৰি তোলাও দেখা যাব। যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে বুধ গ্ৰহৰ স্থিতিও আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি প্ৰগতি দিব, কাৰণ বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ কাৰক গ্ৰহ আৰু ব্যৱসায়ৰ কাৰক গ্ৰহৰ স্থিতি ব্যৱসায়ৰ স্থানত হ'ব, যিটো কাৰণত লক্ষ্য কৰক আপুনি এই মাহত ব্যৱসায় বাণিজ্যক এক নতুন ৰূপত আগবঢ়াই লৈ যোৱাৰ সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে অকণমান ব্যৱসায় বাণিজ্যত খৰচ থাকিব, কাৰণ বুধ গ্ৰহ হৈছে আপোনাৰ দ্বাদশ স্থানৰ অধিপতি হোৱাৰ বাবে খৰচৰ মাত্ৰা মাহটোত থাকিব। তথাপি সপ্তমত বুধ গ্ৰহৰ প্ৰৱেশে আপুনি ব্যৱসায় বাণিজ্যত নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ ব্যক্তিত্বই ব্যৱসায় বাণিজ্যত কিছু উন্নতি প্ৰগতি আৰু লাভালাভ দিয়াও পৰিলক্ষিত হ'ব। লগতে ধনৰ অধিপতি ৰবি এই মাহটোত যিহেতু সপ্তমত থাকিব, গতিকে আপুনি প্ৰিয়জনৰ সহায়ত ধন প্ৰাপ্তিৰ সম্ভাৱনা এই মাহটোত দেখা পোৱা গৈছে। প্ৰিয়জনৰ আৰ্থিক উন্নতি আপুনি লক্ষ্য কৰিব পাৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনৰ ফালৰ পৰা আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা খুব বেছি পৰিলক্ষিত হৈছে। লগতে এই মাহটোত আপোনাৰ মনোবল, সাহস আৰু আত্মবিশ্বাস এই তিনিটা ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, কাৰণ ৰবিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু মঙ্গল গ্ৰহই আপোনাৰ সাহস আৰু দক্ষতাবোৰ বৃদ্ধি কৰিব। গতিকে ৰবি মঙ্গলৰ সংযোগে আপোনাৰ সাহস মনোবল এই দুটা ক্ষেত্ৰত কিছু বৃদ্ধি কৰা দেখা যাব। আৰু কথা বতৰাত খুব বাক পটুতা আহিব। আপুনি কথা বতৰাৰে নিজৰ ব্যক্তিত্বক সমাজত লোকপ্ৰিয় কৰি তুলিব পাৰিব, কাৰণ বাণীৰ অধিপতি ৰবি সপ্তমত প্ৰৱেশ কৰাৰ বাবে আপুনি নিজৰ কথাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। যি কথাই নকওক কিয় আপোনাৰ কথাবোৰ সকলোৱে মানি চলিব, কাৰণ অৱশ্যে কৰ্কট ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱেই কিছু বাক পটুতা থকা ব্যক্তি, কিন্তু এই মাহত সেই বাক পটুতা পূৰ্ণ ৰূপত বিকাশ পোৱা দেখা যাব। গতিকে আপুনি নিজৰ সেই ব্যক্তিত্বৰ সদ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। নিজৰ ব্যক্তিত্বৰ আপুনি যিমানে সদ্ব্যৱহাৰ কৰিব সিমানেই আপুনি সমাজত লোকপ্ৰিয়তাও লাভ কৰিব আৰু সমাজত মান সন্মান প্ৰতিষ্ঠাও নিশ্চয় লাভ কৰিব। গতিকে আশীষ কৰিছোঁ 2026 বৰ্ষৰ প্ৰথমটো মাহ হিচাপত জানুৱাৰী মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।